ৰাতিপুৱাৰ পৰা সদায় আহি তেওঁলোকক হাৰাশাস্তি কৰে। সদায় ৰাতিপুৱা শোৱা পাতিৰ মানুহখিনি উঠাই তেওঁলোকে কয় যে ঠাই এৰি দিয়ক, ঠাই এৰি দিয়ক। গছ কাটি দিয়া হ'ল, তেওঁ মানুহ গছৰ তলত ছাঁ ল'ব নোৱাৰিব নেকি? গতিকে এই ধৰণৰ তেওঁলোকে হাৰাশাস্তি কৰি আজি উচ্ছেদ হোৱাৰ পৰাই হাৰাশাস্তি কৰিছে। আপোনালোকে সেইকাৰণে আজি যি ঘটনা ঘটিছে এই সম্পূৰ্ণ পৰিকল্পিত। DFOয়ে পৰিকল্পিতভাৱে তেওঁলোকক আজি তেওঁলোকে জানে যে এই ৰাস্তাটো কাটি দিলে তেওঁলোকক অলপ বহুত দুখ পাব। আজি তেওঁলোকে যি আঁচনিৰ পৰা বেতবাৰী সংযোগী যি ৰাস্তা, এই ৰাস্তা তেওঁলোকে কাটি দিয়াত আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে ইয়াত কোনো তৃতীয় পক্ষ, বহুতে কৈছে তৃতীয় পক্ষ, কোনো তৃতীয় পক্ষৰ হাত নাই। ইয়াত DFOয়ে তৃতীয় পক্ষ। তাত DFO পৰিকল্পিতভাৱে তেওঁ মানুহখিনি উত্তেজিত কৰি আজি এই ধৰণৰ ঘটনা সংঘটিত কৰিছে। মই যোৱা পৰহিয়ে ফোন কৰিছো, আপুনি সুধিব তেওঁক। মই কৈছো ছাৰ তেওঁলোকক আপোনালোকে অলপ সময় দিয়ক, তেওঁলোকে এতিয়া যাবলৈ নিদিব। তিৰপাল ছিঙিছিল, তেওঁ ঠিক আমি দেখ ৰাহ কৈছে। কিন্তু দেখ ৰাহ কি দেখিল? তেওঁক বাৰম্বাৰ কৈছে যে মানুহখিনি আপোনালোকে জকাই নল'ব, মানুহখিনি শান্তিপূৰ্ণভাৱে আপোনালোকক সহযোগ কৰিছে, আপোনালোকে অলপ কোঅপাৰেট কৰক, ৰাইজক ওলাই যাবলৈ অলপ সময় দিয়ক। এসপ্তাহ 10 দিন তেওঁলোকে সময় দিব নোৱাৰে নেকি? ইমান কিয় তাড়াহুড়া লাগিছে তেওঁলোকৰ? ইমান কিয় অহংকাৰ দিব লাগে? গতিকে আজি দুজন লোক নিহত, আজি এজন লোক নিহত হৈছে, এজন সন্দেহ প্ৰকাশ হৈছে নেকি সংবাদ এতিয়ালৈকে চিকিৎসা হৈছে, বহু লোক আহত হৈছে। গতিকে এইবিলাক আমি আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো। এয়া সম্পূৰ্ণ পৰিকল্পিত। গতিকে আমি DFOক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছো। আমি ৰাইজে কিন্তু আমাৰ গোৱালপাৰা জিলাবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কাৰ্যত ল'ম। যদি DFOক নিলম্বন নহয়, আমি 24 ঘণ্টাৰ সময় দিছো, 24 ঘণ্টা DFOক নিলম্বন কৰিব লাগিব। চাওক, আজি সংখ্যালঘু আমাৰ এই বেতবাৰী বিদ্যাপাৰা অঞ্চলৰ ৰাইজক তেওঁলোকে হাৰাশাস্তি কৰাৰ আমি পৰিলক্ষিত হৈছে। কাৰণ আজি যিদিনাখন পৰা উচ্ছেদ কৰি তেতিয়াৰ পৰাই তেওঁলোকে সদায় ৰাতিপুৱা আহি তেওঁলোকে ভয় ভাবুকি দিয়ে, ঠাই এৰি যাবলৈ কয়, তেওঁলোকৰ তিৰপাল ছিঙি দিয়া হয়। আপোনালোকে চিন্তা কৰক, যেতিয়া তেওঁলোকৰ পকী ঘৰ ভাঙা হৈছিল, তেওঁলোকে কিন্তু পঢ়া শুনা বিৰোধ কৰা নাই। কাৰণ এইকাৰণে তেওঁলোকে সহযোগ কৰিছে, চৰকাৰক বিভাগক সহযোগ কৰিছে। কিন্তু আজি দেখা গৈছে তেওঁলোকৰ তিৰপাল যে ছিঙি দিয়া হৈছে, তেওঁলোকে মনত দুখ পাইছে। কাৰণ তেওঁলোকৰ এতিয়া সৰ্বহাৰা হৈছে, তেওঁলোকে একো নাই। তেওঁলোকৰ অৱশিষ্ট যিখিনি টিন এইবিলাকে তেওঁ ল'বলগীয়া এতিয়া সম্পত্তি হিচাপে ল'ব বিচাৰিছিল। কিন্তু আমি বাৰম্বাৰ DFO ADC আমি কৈছিলো যে আপোনালোকে তেওঁলোকক উত্তেজিত নকৰিব। কিন্তু এয়া সম্পূৰ্ণ পৰিকল্পিতভাৱে DFO উত্তেজিত কৰিছে মানুহখিনিক কৰি এই ধৰণৰ ঘটনা আজি গুলীয়াগুলীলৈকে সংঘটিত, আজি গুলী চালনা সংঘটিত হৈছে। গতিকে ইয়াৰ পৰা DFO দায়ী। গতিকে DFOক নিলম্বন কৰিব লাগিব। আমি DFOক নিলম্বন কৰাৰ দাবী জনাইছো। আমি অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম। ৰাতিপুৱাৰ পৰা সদায় আহি তেওঁলোকক হাৰাশাস্তি কৰে। সদায় ৰাতিপুৱা শোৱা পাতিৰ মানুহখিনি উঠাই তেওঁলোকে কয় যে ঠাই এৰি দিয়ক, ঠাই এৰি দিয়ক। গছ কাটি দিয়া হ'ল, তেওঁ মানুহ গছৰ তলত ছাঁ ল'ব নোৱাৰিব নেকি? গতিকে এই ধৰণৰ তেওঁলোকে হাৰাশাস্তি কৰি আজি উচ্ছেদ হোৱাৰ পৰাই হাৰাশাস্তি কৰিছে। আপোনালোকে সেইকাৰণে আজি যি ঘটনা ঘটিছে এই সম্পূৰ্ণ পৰিকল্পিত। DFOয়ে পৰিকল্পিতভাৱে তেওঁলোকক আজি তেওঁলোকে জানে যে এই ৰাস্তাটো কাটি দিলে তেওঁলোকক অলপ বহুত দুখ পাব। আজি তেওঁলোকে যি আঁচনিৰ পৰা বেতবাৰী সংযোগী যি ৰাস্তা, এই ৰাস্তা তেওঁলোকে কাটি দিয়াত আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে ইয়াত কোনো তৃতীয় পক্ষ, বহুতে কৈছে তৃতীয় পক্ষ, কোনো তৃতীয় পক্ষৰ হাত নাই। ইয়াত DFOয়ে তৃতীয় পক্ষ। তাত DFO পৰিকল্পিতভাৱে তেওঁ মানুহখিনি উত্তেজিত কৰি আজি এই ধৰণৰ ঘটনা সংঘটিত কৰিছে। মই যোৱা পৰহিয়ে ফোন কৰিছো, আপুনি সুধিব তেওঁক। মই কৈছো ছাৰ তেওঁলোকক আপোনালোকে অলপ সময় দিয়ক, তেওঁলোকে এতিয়া যাবলৈ নিদিব। তিৰপাল ছিঙিছিল, তেওঁ ঠিক আমি দেখ ৰাহ কৈছে। কিন্তু দেখ ৰাহ কি দেখিল? তেওঁক বাৰম্বাৰ কৈছে যে মানুহখিনি আপোনালোকে জকাই নল'ব, মানুহখিনি শান্তিপূৰ্ণভাৱে আপোনালোকক সহযোগ কৰিছে, আপোনালোকে অলপ কোঅপাৰেট কৰক, ৰাইজক ওলাই যাবলৈ অলপ সময় দিয়ক। এসপ্তাহ 10 দিন তেওঁলোকে সময় দিব নোৱাৰে নেকি? ইমান কিয় তাড়াহুড়া লাগিছে তেওঁলোকৰ? ইমান কিয় অহংকাৰ দিব লাগে? গতিকে আজি দুজন লোক নিহত, আজি এজন লোক নিহত হৈছে, এজন সন্দেহ প্ৰকাশ হৈছে নেকি সংবাদ এতিয়ালৈকে চিকিৎসা হৈছে, বহু লোক আহত হৈছে। গতিকে এইবিলাক আমি আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো। এয়া সম্পূৰ্ণ পৰিকল্পিত। গতিকে আমি DFOক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছো। আমি ৰাইজে কিন্তু আমাৰ গোৱালপাৰা জিলাবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কাৰ্যসূচী হাতত ল'ম। যদি DFOক নিলম্বন নহয়, আমি 24 ঘণ্টাৰ সময় দিছো, 24 ঘণ্টা DFOক নিলম্বন কৰিব লাগিব। চাওক, আজি সংখ্যালঘু আমাৰ এই বেতবাৰী বিদ্যাপাৰা অঞ্চলৰ ৰাইজক তেওঁলোকে হাৰাশাস্তি কৰাৰ আমি পৰিলক্ষিত হৈছে। কাৰণ আজি যিদিনাখন পৰা উচ্ছেদ কৰি তেতিয়াৰ পৰাই তেওঁলোকে সদায় ৰাতিপুৱা আহি তেওঁলোকে ভয় ভাবুকি দিয়ে, ঠাই এৰি যাবলৈ কয়, তেওঁলোকৰ তিৰপাল ছিঙি দিয়া হয়। আপোনালোকে চিন্তা কৰক, যেতিয়া তেওঁলোকৰ পকী ঘৰ ভাঙা হৈছিল, তেওঁলোকে কিন্তু পঢ়া শুনা বিৰোধ কৰা নাই। কাৰণ এইকাৰণে তেওঁলোকে সহযোগ কৰিছে, চৰকাৰক বিভাগক সহযোগ কৰিছে। কিন্তু আজি দেখা গৈছে তেওঁলোকৰ তিৰপাল যে ছিঙি দিয়া হৈছে, তেওঁলোকে মনত দুখ পাইছে। কাৰণ তেওঁলোকৰ এতিয়া সৰ্বহাৰা হৈছে, তেওঁলোকে একো নাই। তেওঁলোকৰ অৱশিষ্ট যিখিনি টিন
এইবিলাকে তেওঁ ল'বলগীয়া এতিয়া সম্পত্তি হিচাপে ল'ব বিচাৰিছিল। কিন্তু আমি বাৰম্বাৰ DFO ADC আমি কৈছিলো যে আপোনালোকে তেওঁলোকক উত্তেজিত নকৰিব, কিন্তু এয়া সম্পূৰ্ণ পৰিকল্পিতভাৱে DFO উত্তেজিত কৰিছে মানুহখিনিক কৰি এই ধৰণৰ ঘটনা আজি গুলীয়াগুলীলৈকে সংঘটিত, আজি গুলী চালনাৰ সংঘটিত হৈছে। গতিকে ইয়াৰ পৰা সম্পূৰ্ণ DFO দায়ী। গতিকে DFOক নিলম্বন কৰিব লাগিব। আমি DFOক নিলম্বন কৰাৰ দাবী জনাইছো। আমি অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।